হয় চাওক, অহা 2 মে'ত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচন কেন্দ্ৰিক যি নিৰ্বাচনী প্ৰচাৰ দেৰগাঁও বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে। খুমটাই সমষ্টিৰ বিভিন্ন প্ৰান্ততো নিৰ্বাচনী প্ৰচাৰ ইতিমধ্যে প্ৰাৰ্থীসকলে নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। মই এই মুহূৰ্তত উপস্থিত আছোঁ খুমটাই সমষ্টি মিছামৰা জিলা পৰিষদত আৰু জিলা পৰিষদৰ যিগৰাকী প্ৰাৰ্থী বিজেপি দলৰ প্ৰাৰ্থী তেওঁ ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। সমান্তৰালভাৱে কংগ্ৰেছ বা নিৰ্দলীয় প্ৰাৰ্থীসকলে নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। মোৰ সহযোগে পৰিৱেশটো দেখাব। মই বৰ্তমান মিছামৰা জিলা পৰিষদৰ এখন গাঁৱত আছোঁ আৰু এনেকৈ দেখিবলৈ পোৱা গৈছে নিৰ্বাচনৰ যি প্ৰচাৰ অভিযান, এই প্ৰচাৰ অভিযান ভাৰতীয় জনতা পাৰ্টি ইতিমধ্যে অব্যাহত ৰাখিছে। আৰু বিশেষকৈ এটা কথা ক'ব লাগিব, বিজেপি দলৰ এগৰাকী প্ৰবীণ কৰ্মী বুলি ক'ব লাগিব, নিষ্ঠাৱান কৰ্মী পৰাগ বৰা, যিহেতু তেওঁ মিছামৰা জিলা পৰিষদৰ প্ৰাৰ্থিত্ব আগবঢ়াইছে। তেখেতৰ পৰা পোনে পোনে জানিম বিশেষকৈ মিছামৰা যি জিলা পৰিষদত 3জন প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব আগবঢ়াইছে। বিশেষকৈ এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী, এগৰাকী কংগ্ৰেছ আৰু বিজেপি দলৰ পৰা আপুনি প্ৰাৰ্থিত্ব আগবঢ়াইছে। ইতিমধ্যে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। কেনেকুৱা ধৰণৰ আপোনালোকৰ প্ৰচাৰ, কেনেকুৱা ধৰণৰ কি পৰিৱেশ দেখিছে? আমি আমাৰ যিহেতু কাৰ্যকৰ্তা, আমাৰ কাৰ্যকৰ্তাসকল নিষ্ঠাৱান কাৰ্যকৰ্তা। আমি কাৰ্যকৰ্তাৰ লগত আমি যোগাযোগ কৰিছোঁ, বাৰ্তালাপ কৰিছোঁ, সাংগঠনিক দিশত বৰ্তমানলৈকে কথা পাতি আছোঁ। যিহেতু নিৰ্বাচনৰ ঘোষণা আজি আমাৰ কেণ্ডিডেটৰ হ'ব, আমি দেখিছোঁ যে আমাৰ কাৰ্যকৰ্তাসকল ৰাইজৰ লগত সদায় সংযোগত থাকে, প্ৰতিটো মুহূৰ্ততে থাকে। নিৰ্বাচন বুলি নহয় যে নিৰ্বাচনৰ সময়তহে আমাৰ কাৰ্যকৰ্তাসকল ৰাইজৰ লগত সম্পৰ্কিত হৈছে, বাকী সময়ত নাই, আমাৰ তেনেকুৱা নহয়। আৰু আমি আশা আমাৰ কাৰ্যকৰ্তাৰ ওপৰত। আৰু দ্বিতীয়তে আমাৰ খুমটাই সমষ্টিৰ মাননীয় বিধায়ক মহোদয়ে যেনেকৈ প্ৰতিটো সময়তে প্ৰতিজন ৰাইজৰ লগত সংযোগ স্থাপন কৰে, সকলো ৰাইজে তেওঁক সকলো সময়তে পায়। আৰু তেওঁ যি উন্নয়নৰ ধাৰা, এই উন্নয়নৰ ধাৰাৰ কাৰণেও বহুত ৰাইজে তেখেতক ভাল পায়। আৰু আমাৰ দলৰ যি নীতি আদৰ্শ, এই আদৰ্শৰ দ্বাৰা বহু আমাৰ সমাজৰ ব্যক্তি অনুপ্ৰাণিত হৈছে। আৰু আমি আশাবাদীয়ে নহয় যে আমাৰ কাৰ্যকৰ্তাই যিহেতু আমাক আশা প্ৰদান কৰিছে যে মোৰ নিজৰ বুথত আমি জিকামেই। যদি এটা বুথত আমাৰ এটা শ্লোগান আছে যে মোৰ বুথ সকলোতকৈ মজবুত, এই চিন্তাধাৰা আমি আগত ৰাখি আমাৰ কাৰ্যকৰ্তাসকলে, আমাৰ বুথ সমিতিসকলে, আমাৰ জ্যেষ্ঠ কাৰ্যকৰ্তাসকলে, বিজেপিক ভাল পোৱা যিসকল ব্যক্তি আছে তেখেতসকলে উঠি পৰি ভাৰতীয় জনতা পাৰ্টি যাতে বিপুল ভোটত আগবঢ়াই লৈ যাব পাৰে তাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে। যিহেতু আপুনি পূব মিছামৰা যিখন পঞ্চায়তত আপুনি প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে, এই মুহূৰ্তত এই পঞ্চায়তখনৰ পৰিৱেশ কেনেকুৱা? আমি পূব মিছামৰাত আজি আমি গোটেই পঞ্চায়তখনতে আমি পদযাত্ৰা কৰি খোজকাঢ়ি পেলাই আমি প্ৰচাৰ বুলি নহয়, আমি প্ৰচাৰ কাৰ্য চলোৱা নাই। খোজকাঢ়ি পেলাই আমি কাৰ্যকৰ্তাসকলক আমি ঘৰে ঘৰে গৈ সম্পৰ্ক স্থাপন কৰিছোঁ। আমাৰ যিসকল কাৰ্যকৰ্তা আছে, আমি কাৰ্যকৰ্তাৰ লগতহে আমি সম্পৰ্ক স্থাপন কৰিছোঁ। আৰু কাৰ্যকৰ্তাৰ লগত সম্পৰ্ক স্থাপন কৰিবলৈ যাওঁতে আমাৰ শুভাকাংক্ষী ৰাইজ আমাৰ লগত কিন্তু ওলাই আহিছে। আমি যিহেতু কাৰ্যকৰ্তাক লগ কৰিবলৈ যোৱাৰ সেই অনুষ্ঠানটোতো আমাৰ শুভাকাংক্ষী ৰাইজ ওলাই আহিছে। ইয়াৰ দ্বাৰা বুজা যায় যে আৰু 2-3 দিনৰ পিছত যি প্ৰচাৰ কাৰ্যসূচী আমি পদযাত্ৰাৰে কৰিম, ব্যাপক ৰূপত হ'ব বুলি মোৰ অনুভৱ হৈছে। বিশেষকৈ পূব মিছামৰা গাঁও পঞ্চায়তত 3টা ৱাৰ্ডত ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টীৰ 3টা ৱাৰ্ডতে ইতিমধ্যে বিজয়ী হৈছে বুলি ক'ব লাগিব। বিশেষভাৱে তেওঁলোক জয়ী হৈছে। আৰু কেনেকুৱা পৰিৱেশ কেনেকুৱা? নিশ্চয়কৈ জয়ী হৈছে। আমাৰ পূব মিছামৰা গাঁও পঞ্চায়তত বিশেষকৈ আমাৰ 6 নং ৱাৰ্ডৰ পৰা আমাৰ যিগৰাকী প্ৰতিদ্বন্দ্বিতা উঠিছিলে বিজেপি দলৰ পৰা, তেখেত বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। আমাৰ 6 নং ৱাৰ্ড 43 নং বুথৰ পৰা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।